ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ বিভিন্ন সেৱা সুবিধাক লৈ ডাঙৰ আপডেট আহিছে কেবিনেটৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে লগতে আহিছে অফিচিয়েল আপডেট কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বিনামূলীয়া চিকিৎসা সেৱা লগতে আন সেৱা সুবিধাক লৈ এই আপডেট আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বিভিন্ন সেৱা সুবিধাক লৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহ এতিয়া এটাৰ পিছত আনটো ৰূপায়ণ হোৱাৰ পথত কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ শেহতীয়াভাৱে সিদ্ধান্ত লোৱা হৈছিল যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অনুমোদন দিয়া হৈছিল প্ৰক্ৰিয়াটো অটল অমৃত অভিযান ছ'চাইটিৰ অনলাইন পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰা হ'ব বুলি কোৱা হৈছিল আৰু ইয়াৰ বৈশিষ্ট্যসমূহ ৰাখিছিল ইয়াৰ চৰ্তসমূহ আছিল যে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে নিদানিক প্ৰতিষ্ঠান আইনৰ অধীনত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সুবিধা সম্পন্ন পঞ্জীভুক্ত যিকোনো চৰকাৰী বা ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব দ্বিতীয়তে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা বিশেষজ্ঞৰ উপৰি চিকিৎসা শিক্ষা আৰু গৱেষণা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু বিত্ত বিভাগৰ বিষয়া সদস্যসকলৰ অন্তৰ্ভুক্তিৰে অটল অমৃত অভিযান ছ'চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত ছিংগল এডমিজিবল বৰ্ডৰ ব্যৱস্থা কৰা হ'ব তৃতীয়তে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ হাৰত কৰা হ'ব চতুৰ্থতে গ্ৰেড অনুসৰি নিৰ্ধাৰণ কৰা পৰিমাণৰ সৈতে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আগবঢ়োৱা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ ৰাশিৰ আধা হিচাপে কৰ্মচাৰীসকলে দৰমহাৰ পৰা মাহিলী প্ৰিমিয়ামৰ জৰিয়তে আঁচনিখন বাছনি কৰিব পাৰিব আৰু নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো কৰ্মচাৰীৰ বাবে আঁচনিখন বাধ্যতামূলক হ'ব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সৈতে সমান্তৰালভাৱে অব্যাহত থাকিব বিদ্যমান মেনুৱেল চিকিৎসা পৰিশোধৰ মেডিকেল ৰিম্বাৰ্চমেণ্টৰ প্ৰক্ৰিয়া আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা চৰকাৰী চিকিৎসালয়ত নগদবিহীন সুবিধা উপলব্ধ কৰা হ'ব বুলি কোৱা হৈছিল আৰু নগদবিহীন প্ৰণালীৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ তালিকাভুক্তও আৰম্ভ কৰা হ'ব আৰু এই নগদবিহীন চিকিৎসাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে এই প্ৰক্ৰিয়াৰে জমা দিয়াৰ পৰা 90 দিনৰ নিৰ্ধাৰিত ৰূপান্তৰ সময় আৰু আগৰ প্ৰক্ৰিয়াৰ বিপৰীতে অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকৰ বাবে OPD ঔষধৰ ব্যয় পৰিশোধ নিশ্চিত আৰু এই ক্ষেত্ৰত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য পৰ্টেলত গুৰুত্বপূৰ্ণ আপডেট আহিছে ইয়াত কেছলেছ চিকিৎসা সন্দৰ্ভত নগদবিহীন চিকিৎসা সন্দৰ্ভত এই আপডেট আহিছে ইয়াত জনাইছে যে আগন্তুক নগদবিহীন চিকিৎসা সুবিধা ল'বলৈ হ'লে প্ৰাথমিক সদস্য কৰ্মচাৰী পেঞ্চনাৰৰ লগতে সকলো মনোনীত নিৰ্ভৰশীল ব্যক্তিৰ আধাৰৰ বিৱৰণ বৈধ হ'ব লাগিব যিবোৰ ক্ষেত্ৰত নিৰ্ভৰশীল সন্তান পুত্ৰ কন্যাৰ বয়স 5 বছৰ তলৰ আৰু আধাৰ নাথাকিব তেনে ক্ষেত্ৰত তেওঁলোকৰ হৈ মাতৃৰ আধাৰৰ বৈধতা প্ৰদান কৰিব পাৰিব ইভিনে কম্পেছনেট এপইণ্টমেণ্ট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আপডেট আছে সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়লৈ চৰকাৰী চাকৰি ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সেনা নৌসেনা বায়ুসেনাৰ শ্বহীদৰ নিকটাত্মীয় বা পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ ব্যৱস্থা আৰু এই পদক্ষেপে শ্বহীদৰ পৰিয়ালক সমাজত সুস্থ জীৱন নিৰ্বাহ কৰাত সহায় কৰিব আৰু তেওঁলোকৰ মুখ্য উপাৰ্জনকাৰীৰ মৃত্যুৰ পাছতো তেওঁলোকৰ আৰ্থিক সকাহ প্ৰদান কৰিব পাৰিব আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ